ইয়াত আমি খালি বৰতলুৱাই নহয়, আমাৰ চিৰাং ডিষ্ট্ৰিক্টত আমি য'তে গৈছোঁ তাতে আমি ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা পাইছোঁ। আৰু এইবাৰ BTCৰ ৰাইজে সিদ্ধান্ত লৈছে তৃণমূল কংগ্ৰেছত বিপুল ভোটত ভোট দি তৃণমূল কেন্দ্ৰীয়ত জয়যুক্ত কৰিব। হয়, চাওক, কাজলগাঁৱত আমি কাজলগাঁৱৰ চুকে কোণে ঘূৰি আছোঁ ঠিক, কিন্তু কাজলগাঁৱত আগৰ পৰাই ৰানিং যিসকল আঞ্চলিক দল আছে আমাৰ, যেনিবা UPPL, BPF, ইহঁতৰ দলৰ নীতি আদৰ্শ সকলোৱে ইতিমধ্যে গম পাইছে যে ইহঁতে আচলতে প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতিয়ে দি যায়, কিন্তু ইহঁতে কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নহয়। তো আজিৰ দিনত যিহেতু বিকল্প দল আহি গৈছে আমাৰ BTCত বা কাজলগাঁও সমষ্টিত, ইয়াৰ কাৰণে সকলো ভোটাৰ্ছে সিদ্ধান্ত লৈছে যে এতিয়া আমাৰ বিকল্প আৰু কোনো ৰাস্তা নাই, আমি তৃণমূল কংগ্ৰেছতে ভোট দি জয়যুক্ত কৰাম। আমাৰ যিহেতু নিৰ্বাচনৰ দিন আজি ঘোষণা হৈ গৈছে, তো আমাৰ নিৰ্বাচনত আমাৰ কেণ্ডিডেটৰ হয়, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উচ্ছেদ হ'লে শিকে, উচ্ছেদ হ'লে শিকা নহয়। আমি অলৰেডি শিকি গৈছোঁ যে মুছলমান মানুহখিনি যে অসমত বসবাস কৰিলে কিবা এটা ইছ্যু আমাৰ ওলাব। তাৰমানে যদিও আমাৰ মানুহখিনি বাহিৰৰ পৰা অহা নাই বা মিয়া বুলি আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে, যে আমি হয় মিয়া, কিন্তু মিয়া মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞান নাই যে মিয়া মানে কি। মিয়া হ'ল আচলতে সন্মানীয়। তো আচলতে আমাক সন্মানীয় ক'বলৈ যায় যে তুচ্ছ তাচ্ছিল্য কৰি আছে, তাত আমি বেয়া পোৱা নাই, আমি ভালে পাই আছোঁ, কাৰণ আমি মিয়া মানে সন্মানীয় মানুহ। কাজলগাঁও সমষ্টিত বিশেষকৈ কাজলগাঁও সমষ্টিত ক'বলৈ গ'লে যে আমি সৰ্বশ্ৰেষ্ঠ হৈ আছোঁ, কিয়নো আপোনালোকে দেখিবলৈ পাইছে যোৱা টাৰ্মছত UPPLে ইলেকশ্যন খেলিছিল, কিন্তু UPPLে ইয়াত জিকিব পৰা নাছিল। তাৰমানে UPPLৰ নিজা কোনো ভোট বেংক নাই। মানে UPPL যিহেতু AGP BJPৰ লগত ৰিলায়েন্স হৈ ইলেকশ্যন খেলিছিল, তো এতিয়া BJP আৰু AGP ইহঁতৰ পৰা ওলাই গৈছে, আৰু আমাৰ সংখ্যালঘু মানুহখিনিও UPPL দলত তেনেকুৱা জোৰদাৰ নাই, একমাত্ৰ BPFৰ লগত আছিল। কিন্তু BPFৰ আজিৰ দিনত আমাৰ BTCত কোনো অস্তিত্বই নাই, কাৰণ BPFৰ লগত তেনেকুৱা কোনো ডাঙৰ লিডাৰ্ছ নাই, BPFৰ কোনো ভোটাৰ্ছ নাই, BPFৰ লগত কোনো আমাৰ কাজলগাঁও সমষ্টিৰ জনসাধাৰণ নাই। সিহঁতে ইলেকশ্যন খেলিব আহিছে ঠিক, কিন্তু আজিৰ দিনত সিহঁতে জিৰ'। গতিকে আমি এতিয়া কিং মেকাৰ হিচাপে BTCত আমাৰ কাজলগাঁও সমষ্টিত যে প্ৰভাৱ পৰিব নেকি? আমাৰ দলত চন্দন ব্ৰহ্মক লৈ আমাৰ দলত একো প্ৰভাৱ নপৰে, কিয়নো আমাৰ চন্দন ব্ৰহ্মই 2-3টা টাৰ্মছ আমাৰ অসমৰ মন্ত্ৰী আছিল, কিন্তু মন্ত্ৰী থাকিও যে কোনো এখন ঠাইৰ মানুহে আমাৰ চন্দন ব্ৰহ্মক আজিৰ দিনলৈকে চিনিব নোৱাৰে। কাৰণ কি? তাৰমানে আজিলৈকে তেওঁ তেনেকুৱা এটা কোনো গাঁৱত বা অঞ্চলত সোমোৱা নাই, তাৰ কোনো অৰ্হতা নাই, তাই কিবা এটা আঁচনি দিয়া নাই, যাৰ কাৰণে চন্দন ব্ৰহ্মই আমাক একো প্ৰভাৱ পেলাব নোৱাৰে, আৰু চন্দন ব্ৰহ্ম যে হাৰিব এতিয়া একেবাৰে খাটাং। কাজলগাঁও সমষ্টিত চাওক, মই অলপ আগতে কৈ গ'লোঁ যে ইছ্যুটো হৈছে ঠিক ইলেকশ্যনৰ আগে আগে মানুহ যদি কোনোবাই সমাজসেৱক হয়, তাৰ লক্ষণটো বেলেগ থাকে। মানে কোনোবাই বিপদত পৰক বা নপৰক, মানে মানুহৰ খবৰ লোৱাটো হৈছে আচল সমাজসেৱক। কিন্তু আজিৰ দিনত দেখিবলৈ পাইছোঁ ইমান দিন চন্দন ব্ৰহ্মই কাজলগাঁও সমষ্টিত আছিলে নাছিল, সেয়া আমি সঠিক মাপত ক'ব পৰা নাই যে চন্দন ব্ৰহ্ম এতিয়া আছে নে নাই। কিন্তু ঠিক ইলেকশ্যনৰ আগে আগে আমাৰ কাজলগাঁও সমষ্টিত যে ওলাই আহিছে, এতিয়া আমি ক'বলৈ পাইছোঁ ধূমকেতু যেন এটা ওলাই আহিছে। তো ধন্যবাদ। ইতিমধ্যে কাজলগাঁও সমষ্টিত বেলেগ বেলেগ দলৰ প্ৰাৰ্থিত্ব ঘোষণা হৈ গৈছে, তো আপোনালোকে চাবলৈ পাব।